আজি আমি যেটো বিষয়ৰ ওপৰত কথা পাতিম আমি সকলোৱে জানো এইকেইদিন সেইটো বিষয়ৰ ওপৰতেই চৰ্চা চলি আছে কিন্তু তাৰ পূৰ্বে আৰু কেইটামান কথা ক'বলগীয়া আছে ৰ'ব সেইকেইটা কথা বহি পাতিম বিশিষ্ট সংগীত শিল্পী এ.আৰ. ৰহমানে কৈছে Music is all about transporting people, speaking a language which language fail to express. ঠিক সেইদৰে আমেৰিকাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জনাথন ডেমিয়ে কৈছে Nothing beats a live performance, nothing. এতিয়া আহিছো মূল কথালৈ এইকেইদিন আমি সকলোৱে দেখিছো সোশ্যাল মিডিয়াত চৰ্চা চলি আছে বৰ্তমান চলি থকা বিহু অনুষ্ঠানসমূহক এতিয়া আপুনি অসমৰ জলৈকে যায় যি ঠাইলৈকে নাযাওক কিয় আপুনি কৰবাত নহয় কৰবাত বিহু অনুষ্ঠান হৈ থকা দেখিব আৰু প্ৰতিখন বিহু অনুষ্ঠানতে ৰাতিলৈ থাকে কি সাংস্কৃতিক অনুষ্ঠান পিছে এইবাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে আৰু বহু নতুন নতুন গায়ক গায়িকা সোশ্যাল মিডিয়াত এইবাৰ ব্যাপক ৰূপত ট্ৰল হৈছে কিয় বাৰু জানেনে কালিৰ দিনটোত সোশ্যাল মিডিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ এক ফেচবুক পোষ্ট ভাইৰেল হৈছিল পিছে নীলাক্ষী নেওগে এই ফেচবুক পোষ্টৰ জৰিয়তে কি কৈছে এইবাৰ সেইটো আগবঢ়াইলে এনেকৈ থাকিলে এটা সময়ত নতুন প্ৰজন্মই বিশেষকৈ মহিলা কণ্ঠশিল্পীৰ ক্ষেত্ৰত ভাল গোৱাতকৈ ভাল দেখাৰ প্ৰতিযোগিতাতহে নামিব অতি চিন্তনীয় বিষয় ভৱিষ্যত সংশয়ৰ মাজত সংগীতক সন্মান কৰিবলৈ অকণমান ভয় কৰিবলৈ অকণমান সাধনা কৰিবলৈ শিকক এয়া অতি ডাঙৰ দায়িত্ব আৰু কৰ্তব্য নীলাক্ষী নেওগে কোৱাৰ দৰে এতিয়া কি সৌন্দৰ্যতকৈ প্ৰতিভা গৌণ হৈ পৰিছে নেকি সঁচাকৈ একাংশ বিহু কমিটিয়ে কেৱল গায়িকাসকলক সৌন্দৰ্য দেখিহে নিমন্ত্ৰণ কৰিছে নেকি গায়িকা বুলি ক'লে ভুল হ'ব একাংশ গায়িকাক কেৱল কি সৌন্দৰ্য দেখিহে নিমন্ত্ৰণ কৰিছে নেকি সোশ্যাল মিডিয়াত আমি দেখি থকা বহু ভিডিঅ'ত দেখিছোঁ বহু গায়িকাই এবাৰ বিহু অনুষ্ঠান পৰিৱেশন কৰিছে অত্যন্ত বেসুৰা গাইছে আৰু যাকে লৈ তেওঁলোক ট্ৰল হৈ আছে একাংশ শিল্পীৰ ময়মতালি এতিয়া লাইভ অনুষ্ঠানসমূহ চাব নোৱাৰা অৱস্থা হৈছে কিন্তু লাইভ অনুষ্ঠানসমূহৰ সম্পৰ্কত ভাৰতবৰ্ষৰ বহু বিখ্যাত শিল্পী পৃথিৱীজুৰি বহু বিখ্যাত শিল্পীয়ে বিভিন্ন অভিমত আগবঢ়াই থৈছে ভাৰতবৰ্ষৰ বিশিষ্ট সংগীত শিল্পী এ.আৰ. ৰহমানে কৈছিল সংগীত এনে এক বস্তু যিবিলাক কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো সেইবিলাক কথা আমি সংগীতৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ সেইদৰে আমেৰিকাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জনাথন ডেমিয়ে কৈছিল লাইভ অনুষ্ঠানৰ সমান একোৱেই হ'ব নোৱাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতবৰ্ষৰ হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ পিতামহ স্বৰূপ আলী আকবৰ খানে এটা কথা কৈছিল যে কি আমি টকাৰ কাৰণে কেতিয়াও সংগীত চেক্ৰিফাইচ কৰিব নালাগে আৰু অসমত যেন এতিয়া সেইটোহে হৈ আছে আপোনালোকৰ ৰানুমণ্ডললৈ মনত আছেনে ৰাতিটোৰ ভিতৰতে তেওঁ জনপ্ৰিয়তাৰ উচ্চ শিখৰ পাইছিলগৈ কিন্তু আজি তেওঁ ক'ত ইমানেই অহংকাৰ হ'ল কোন ধৰণৰ চৰ্চা নাই গীতৰ ইমানেই অহংকাৰ হৈ পৰিল তেওঁ আজি ক'ত আছে কোনেও গম নাপায় মোৰ ভয় হৈছে যে কি অসমৰো বৰ্তমান একাংশ গায়ক গায়িকাৰ অৱস্থা এনেকুৱাই হ'বগৈ নেকি সোশ্যাল মিডিয়াত এটা গীত আপলোড কৰি দিব গীতটো জনপ্ৰিয় হ'ব তাৰে কেইটামান পাঞ্চিং লাইন থাকিব সেইটোৰে ৰীল বনাব ৰাতিটোৰ ভিতৰতে তেওঁ জনপ্ৰিয় হৈ যাব তাৰ পিছতে তেওঁ লাইভ শ্ব'ৰ বাবে এডভাৰটাইজমেণ্ট কৰিব বহু বিহু কমিটিয়ে বা বিভিন্ন সাংস্কৃতিক কমিটিয়ে তেওঁলোকক অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাব আৰু তাত তেওঁলোকে গৈ গীত পৰিৱেশন কৰিব আৰু এই গীত পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁলোকৰ নিজৰ গীতেই তেওঁলোকক বিপদত পেলায় আৰু তেওঁলোকে গোৱা গীতৰ ক্লিপ সোশ্যাল মিডিয়াত কোনোলোকে আপলোড কৰি দিব আৰু তেওঁলোকৰ সেই বেসুৰীয়া কণ্ঠ সকলোৱে দেখিব আৰু তেওঁলোক ট্ৰল হৈ যাব আৰু এয়াই বৰ্তমান দেখি থাকিবলৈ পোৱা গৈছে কিন্তু এইখিনিতে উল্লেখ কৰি দিওঁ সকলো কণ্ঠশিল্পীৰ কথা ইয়াত কোৱা হোৱা নাই একাংশ কণ্ঠশিল্পীৰ কথা কোৱা গৈছে আৰু কাৰ কথা কোৱা গৈছে আপোনালোকে চাগে নিশ্চয় গম পাইছে আৰু এইসকল গায়ক গায়িকাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ পিতামহসকলক অপমান কৰি আছে ভূপেন হাজৰিকা খগেন মহন্ত জয়ন্ত হাজৰিকা দীপেন বৰুৱাৰ গীতসমূহ এইসকল গায়ক গায়িকাই বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰিছে আৰু তেওঁলোকে অসমীয়া জাতিটোকে অপমান কৰি আছে আৰু এয়া তেওঁলোকক সমালোচনা কৰাৰ সময় নহয় এয়া আমি নিজকে নিজে প্ৰশ্ন কৰাৰ সময় আমি কিয় এইসকল লোকক এৰাতিৰ ভিতৰতে ষ্টাৰ বনাই দিছোঁ আৰু এইসকল গায়ক গায়িকাক আমি কিয় বিহু মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ গীত পৰিৱেশন কৰিবলৈ নিজকে নিজে আমি সকলোৱে এবাৰ সুধি চোৱাৰ সময় আহিছে